কিন্তু নেপাল মৃত্যুৰ সংখ্যা 51লৈ বৃদ্ধি ক্ষমতাৰ যুঁজত অৱশেষত হাৰ মানিলে ৰাষ্ট্ৰপতিয়ে ভংগ হল সংসদ পুৰণি নেতাৰ অধ্যায় শেষ প্ৰাক্তন মুখ্য ন্যায়াধীশে হ'ব নতুন প্ৰধানমন্ত্ৰী দুৰ্নীতিগ্ৰস্ত নেতাৰ বিৰুদ্ধে হ'ব কঠোৰ ব্যৱস্থা অগ্নিগৰ্ভা নেপাল হিংসা আৰু প্ৰতিবাদৰ জুইত জ্বলিছে চুবুৰীয়া ৰাষ্ট্ৰখন ৰাজপথত তেজৰ নৈ এই ৰক্তাক্ত সংঘৰ্ষত মৃত্যুৰ সংখ্যাই 51ৰ সীমা অতিক্ৰম কৰিছে যাৰ ভিতৰত আছে এগৰাকী ভাৰতীয় মহিলাও প্ৰতিটো মুহূৰ্ততে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে কিন্তু এই হিংসাৰ আঁৰত আছিল ক্ষমতাৰ এক ভয়ংকৰ যুঁজ এফালে অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী পদৰ বাবে সুশীল কাৰ্কি আনফালে কুলমান ঘি সিঙৰ সমৰ্থক দুয়োপক্ষৰ মাজৰ সংঘৰ্ষই ৰাজনীতিক উত্তাল কৰি ৰাখিছিল বহু আলোচনাৰ অন্তত সুশীলা কাৰ্কিৰ নামত একমত হোৱাৰ উমান পোৱা গৈছিল যদিও 12 ছেপ্টেম্বৰৰ পুৱাই এক নতুন প্ৰশ্নই জোকাৰি গ'ল সমগ্ৰ নেপালক বৰ্তমানৰ সংসদ ভংগ হ'ব নে নহয় এই জটিলতাৰ সমাধান বিচাৰি ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ'ল এক ৰুদ্ধ দুৱাৰ বৈঠকত উপস্থিত আছিল ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পাদেল সুশীলা কাৰ্কি আৰু সেনাৰ শীৰ্ষ বিষয়া সূত্ৰ অনুসৰি ৰাষ্ট্ৰপতি সংসদ ভংগ কৰাৰ পক্ষত নাছিল কিন্তু কাৰ্কিয়ে স্পষ্ট কৰি দিছিল যে সংসদ ভংগ নকৰিলে তেওঁক প্ৰধানমন্ত্ৰী পতাটো অসম্ভৱ চৌদিশে কেৱল উৎকণ্ঠা আৰু অপেক্ষা অৱশেষত সকলো জল্পনা কল্পনাৰ অন্ত পেলাই আহিল এই খবৰ নেপালৰ নতুন অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হ'ব প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কি ৰাষ্ট্ৰপতি কাৰ্যালয়ে এই কথা নিশ্চিত কৰাৰ লগে লগে দেশজুৰি এক নতুন পৰিৱেশৰ সূচনা কৰা হয় খবৰ অনুসৰি 12 ছেপ্টেম্বৰতে তেওঁ শপত গ্ৰহণ কৰিব তেওঁৰ লগত মন্ত্ৰী হিচাপে শপত ল'ব কুলমান ঘি সিং ওম প্ৰকাশ আৰিয়াল আৰু বালানন্দ শৰ্মাই প্ৰতিবাদকাৰীৰ দাবীৰ ওচৰত হেওমানি ৰাষ্ট্ৰপতিয়ে সংসদ ভংগ কৰিবলৈ বাধ্য হ'ল ইয়াৰ অৰ্থ এটাই জনতাৰ ৰোষত পৰা পুৰণি নেতা আৰু নিৰ্বাচিত প্ৰতিনিধিৰ অধ্যায় শেষ খবৰ আহিছে যে এই নতুন চৰকাৰে দুৰ্নীতিগ্ৰস্ত নেতা আৰু বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব আনফালে সেনাই পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ কথা ঘোষণা কৰিছে বহু ঠাইত কাৰফিউ শিথিল কৰা হৈছে পলাতক কয়দীৰ সন্ধানত অভিযান অব্যাহত আছে ইফালে দুদিন পূৰ্বে প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়া সিংহা দৰবাৰৰ ছাইৰ মাজতে নতুনকৈ গঢ়ি তোলা হৈছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় গৃহ মন্ত্ৰালয় ভৱনত স্থাপন কৰা এই নতুন কাৰ্যালয়ৰ পৰাই এতিয়া নেপালৰ ভৱিষ্যত লিখা হ'ব এই সন্দৰ্ভত আপুনি কি ভাবে আপোনাৰ মতামত কমেন্ট কৰি আমাক জনাওক আৰু ভিডিঅটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব